Hello everyone, welcome to Wizard Educational Institute. As always, we are going to discuss some important current affairs topics. Today, we are going to have a look at these four topics. Number 1, UN Peacekeeping Mission. Number 2, Smart Protein. Number 3, Sluggish IPO Market. And at last, about Power of Arrest under GST Customs Act. আমি এটা এটাকে বিতংভাৱে আলোচনা কৰো। প্ৰথম টপিকটো হৈছে about UN Peacekeeping Mission. UN Peacekeeping Mission কেতিয়াৰ পৰা আৰম্ভ হৈছে 1948 চনৰ পৰা। শান্তি দূত হিচাপে হিহতে কাম কৰে। UN Peacekeeping is a key mechanism used by the United Nations to maintain global peace and security. It operates alongside other UN efforts including conflict prevention. Sudan, South Sudan, এইবিলাক কান্ট্রিত সঘনে কনফ্লিক্ট হৈ থাকে আৰু হেইবোৰ ম্যানেজমেন্ট কৰাত UN পিস কিপিং এ সহায় কৰে। পিস এনফোর্সমেন্ট এন্ড পিস বিল্ডিং আৰু কি কাম কৰে যে ফেসিলিটেটিং পলিটিক্যাল প্রসেসেস, সাপোর্টিং নেগোসিয়েশনস এন্ড গভর্নমেন্ট স্ট্রাকচারস, protecting civilians, ensuring the safety of vulnerable populations in conflict zones, disarmament, demobilization, and reintegration. It assists former combatants in transitioning to civilian life. Then, election support, helping organize and oversee free and fair elections. And about human rights and rule of law, it promotes justice, accountability, and governance reforms. UN Peacekeeping আগতে United Nations Truce Supervision Organization হিচাপে প্ৰথমবাৰৰ কাৰণে এস্টাবলিশ হৈছিল। ওকে, আৰু ইউনাইটেড নেশনস কেতিয়া এস্টাবলিশ হৈছিল 1945 ত। সো এটা ইউনাইটেড নেশনস অর্গানাইজেশন। ভাৰতে এই UN Peacekeepingত কেনেকৈ সহায় কৰে আমি তাৰ বিষয়ে অলপখিনি চাও। ভাৰতে প্ৰথমবাৰৰ কাৰণে UN এই পিসকিপিং অপাৰেশনত 1953 চনত অংশগ্ৰহণ কৰিছিল 1953 যেতিয়া কোৰিয়া কনফ্লিক্ট চলি আছিল। India's commitment to non-violence enshrined in its philosophy and championed by Mahatma Gandhi aligned with the UN's approach to promoting global peace. যে গোটেই বিশ্বতে শান্তি বাৰ্তা যেটো আছে এটো দিবৰ কাৰণে UN peacekeeping এ কাম কৰে আৰু এটো আমাৰ উপনিষদ আমাৰ এনসিয়েন্ট ফিলসফিৰ পৰা আমি ক'ব পাৰো যেনেকা বসুধৈৱা কুটুম্বকম দা হোল ওয়ার্ল্ড ইজ মাই ফ্যামিলি গোটেই বিশ্বই মোৰ পৰিয়াল হয়। 1950 পৰা ভাৰতে অলমোস্ট 2,90,000 পিস কিপাৰক বিভিন্ন জায়গালৈ পঠিয়াইছে অলমোস্ট 3 লাখ, মেকিং ইট দ্য লাৰ্জেষ্ট কন্ট্ৰিবিউটৰ টু UN peacekeeping efforts. এতিয়ালৈকে যদি আমি হিসাব কৰো ইট ইজ দ্য লাৰ্জেষ্ট কন্ট্ৰিবিউটৰ। UN peacekeepingত আৰু বেলেগ বেলেগ দেশ পাৰ্টিসিপেট কৰে কিন্তু ভাৰতৰ পৰা আজিৰ ডেটলৈকে সবতকে ম্যাক্সিমাম কন্ট্ৰিবিউশন হৈছে। ওভাৰ 5,000 Indian troops serve in 9 of the 11 active missions. বৰ্তমান কিন্তু 11টা পিসকিপিং মিশন এক্টিভ হৈ আছে আৰু তাৰ ভিতৰত ভাৰতৰ পৰা যোৱা পিসকিপাৰ সকলে 9টা মিশনত জড়িত হৈ আছে আৰু সেই ভাৰতীয় সকলৰ সংখ্যা কিমান হৈছে 5,000। often in dangerous and hostile regions, terrorist কিছুমান জায়গা আছে সো হেইবিলাক জায়গাটো গৈ পেলাই হিহতে কাম কৰি আছে dedicated to upholding global peace and security. In this noble pursuit, nearly 180 Indian peacekeepers have made the ultimate sacrifice, heroes whose bravery and commitment will always be remembered. এই 9টা জি মিশনৰ কথা মই উল্লেখ কৰিলো যে এক্টিভ বৰ্তমান চলি আছে হেইকেটা কি যে UN ডিসএনগেজমেন্ট অবজাৰ্ভাৰ ফোর্স কোড হৈ আছে তো গোলান হাইটছত। ভাৰতে কি ধৰণে কন্ট্ৰিবিউট কৰিছে লজিষ্টিক্স ব্যাটালিয়ন উইথ 188 পাৰ্সনেল ফৰ লজিষ্টিক্স সিকিউৰিটি। দ্বিতীয় যেটো এক্টিভ মিশন হেয়া হৈছে UN ইন্টাৰিম ফোর্স ইন লেবানন, এটো লেবাননত চলি আছে। ইনফেন্ট্ৰি ব্যাটালিয়ন গ্ৰুপ উইথ 763 পাৰ্সনেল এন্ড 18 স্টাফ অফিচাৰ্স দি পেলাই ভাৰতে এটো সহায় কৰিছে। UN ট্ৰু সুপাৰভিজন অৰ্গানাইজেশন মিডল ইষ্টত এটো মিশন চলি আছে। দেন UN peacekeeping force in Cyprus, United Nations Organization Stabilization Mission in the Democratic Republic of Congo, UN mission in South Sudan, UN Interim Security Force in ABA, UN Multidimensional Integrated Stabilization Mission in the Central African Republic,
UN mission for referendum in Western Syria. তো এই 9টা মিশনত ভাৰতৰ পৰা যোৱা পিসকিপাৰ সকল বৰ্তমান এক্টিভ হৈ আছে এতিয়া আমি চাও ওমেনৰ ৰোল ইন UN peacekeeping রিসেন্টলি এটা কনফারেন্স হৈ গৈছিল আমাৰ ভাৰততে যে ওমেনস ৰোল ইন UN peacekeeping from global south countries so hey perspective মই স্লাইডত এটো উল্লেখ কৰিম যে ওমেন সকলে UN peacekeeping ত কেনেকৈ সহায় কৰিছে Despite global efforts, women still make up less than 10% of UN's 70,000 uniformed peacekeeper. Women are সংখ্যা কিন্তু এতিয়াও কম, less than 10%. In 2022, women made up 7.9% of all uniformed personnel in field missions, up from 1% in 1993. 1993 পৰা কিন্তু যথেষ্টখিনি ইমপ্ৰুভমেন্ট হৈছে আগতে 1% আছিল এই 30 বছৰ সময়ত এটো 7.9% লৈকে বাঢ়িছে this include 5.9% in military contingents 14.4% in police forces and 43% in justice and corrections roles UN has set ambitious targets under uniform gender parity strategy aligning for 15% women in military contingents and 25% in police units by 2028 so very important prelims ot eneko fact di dibo pare je যেটো ইউনিফর্ম জেন্ডার পেরিটি স্ট্র্যাটেজি আছে ইউনাইটেড নেশন পিসকিপিং মিশনৰ হেতুৰ আন্ডাৰত ইউনাইটেড নেশনে 15% ওমেন ইন মিলিটাৰী কন্টিনজেন্ট টার্গেট কৰিছে আৰু 25% ইন পুলিশ ইউনিট টার্গেট কৰিছে তেতিয়াহলে হে স্টেটমেন্ট আমাৰ শুদ্ধ হ'ব নেক্সট এটা ফ্যাক্ট মেজর রাধিকা সেন হ্যাজ বিন নেমড দ্য মিলিটারি জেন্ডার এডভোকেট অফ দ্য ইয়ার 2023 মিলিটারি জেন্ডার এডভোকেট অফ দ্য ইয়ার 2023 রূপে মেজর রাধিকা সেনক নামাঙ্কন করা হয়েছে by the United Nations headquarters recognizing the significant contributions of India's women to peacekeeping efforts এতিয়া ওমেনে যদি পিসকিপিং মিশনত পার্টিসিপেট করে তার পৰা কি কি সুবিধা হয় আমি চাও স্ট্রংগার পিসকিপিং diverse and inclusive teams lead to more effective peace operations improving civilian protection and peace building then better access and trust Women peacekeepers enhance engagement with local communities, especially women, building trust and expanding outreach. Diverse leadership and decision making. Gender balanced teams bring broader perspectives, strengthening decision making and ensuring operations reflect the communities they serve. Then role models for change. Women peacekeepers inspire future generations, challenging traditional norms and empowering women and girls to advocate for their rights, then advancing gender equality. Upholding equality and non-discrimination is central to UN peacekeeping, aligning with the core principles of the UN Charter. Prelims এই টপিকটোৰ পৰা কেনেকুৱা কোৱেশ্চন আহিব পাৰে আমি এটা মডেল কোৱেশ্চন লৈছো কোৱেশ্চনটো চাও Consider the following statements regarding UN peacekeeping. Number 1, UN peacekeepers often referred to as blue helmets are primarily responsible for maintaining peace after a conflict has ended. আমি আগৰ স্লাইডটোত এটা ফটো দেখা পাইছিলো যে UN peacekeeper সকলে মূৰত ব্লু হেলমেট এটা পিন্ধে আৰু সেই কাৰণে হিয়ত ব্লু হেলমেট হিচাপেও মাজে সময়ে ৰেফাৰ কৰা হয় এই স্টেটমেন্টটো শুদ্ধ Number 2, India has been the largest contributor of troops to UN peacekeeping missions since inception. Yes, Bharat ei bortoman homoylike largest contributor hoy UN peacekeeping mission. Number 3, the UN's highest peacekeeping honor, the Dag Hammarskjöld Medal, is awarded to peacekeepers who demonstrate exceptional courage and sacrifice during their missions. So gutei kita amar karone shuddho statement. 1, 2 and 3. Option D will be our correct answer. GS2 karone important topic hoy etu aru eneko eta question loa hoise apnaloke answer rating koribo 150 odd limit hoy etu discuss India's role in UN peacekeeping, the challenges it faces and suggest measures to enhance the effectiveness of peacekeeping operations. Answer to likhi pelai amar WhatsApp number 9395004636 লৈ মূল্যাঙ্কনৰ কাৰণে পঠিয়াব পাৰে আজি দ্বিতীয় টপিকটো হৈছে about smart proteins আমাৰ ভাৰতৰ বেছিভাগ মানুহে মেল নিউট্ৰিশনত ভুগি আছে ৰাইট সো তাৰ কাৰণে গভৰ্ণমেন্টে বেলেগ এটা চিন্তা কৰিছে যে স্মার্ট প্রোটিন কেনেকে
ডেভেলপ কৰিব পৰা যায় যাৰ কাৰণে ৰিসেন্টলি বায়ো E3 পলিসি এটা লঞ্চ কৰা হৈছিল ভাৰত চৰকাৰৰ ফালৰ পৰা কেতিয়া 24 আগষ্ট 2024 চনত এই বায়ো E3 এই তিনটাৰ কিহৰ কাৰণে ষ্টেণ্ড কৰে ইকোনমি এনভাইৰনমেন্ট এন্ড এমপ্লয়মেন্ট ইয়াৰ ওপৰত কোৱেশ্চন এটা আহাৰ চান্স আছে যে বায়ো E3 ইয়ে কি বুজায় ইকোনমি অৰ্থনীতি এনভাইৰনমেন্ট পৰিবেশ এমপ্লয়মেন্ট रोजगार Policy for fostering high performance biomanufacturing was approved by the Union Cabinet on 24th August 2024. High performance biomanufacturing is the ability to produce products ranging from medicine to materials, address farming and food challenges, and promote manufacturing of bio-based products through integration of advanced biotechnological processes. So, এই যেটো বায়ো E3 পলিসি ভাৰত চৰকাৰে 24 আগষ্ট 2024 ত লঞ্চ কৰিছিল তাত মেইনলি 6টা পিলাৰ আছিল আৰু সেই 6টা পিলাৰ কি হয় স্মার্ট প্রোটিনস এন্ড ফাংশনাল ফুডস তাৰ আন্ডাৰতে আমি আজি টপিকটো ডিসকাস কৰি আছো আৰু আছিল হাই ভ্যালু বায়ো বেসড কেমিক্যালস বায়োপলিমার্স এন্ড এনজাইমস প্রিসিশন বায়োথেরাপিউটিক্স ক্লাইমেট রেজিলিয়েন্ট এগ্রিকালচার কার্বন ক্যাপচার এন্ড ইটস ইউটিলাইজেশন মেরাইন এন্ড স্পেস রিসার্চ আমি গুটেগিটা মনত ৰখা দৰকাৰ ইয়াৰ ওপৰত কোৱেশ্চন আহাৰ চান্স অতি বেছি ওকে এই যেটো স্মার্ট প্রোটিনৰ কথা কোৱা হৈছে হেতু কি হয় প্রোটিনটো আমি যেনেকুৱা ডাল কণী মাংস এইবিলাকৰ পৰা পাই থাকো কিন্তু এটো ক্লাইমেট ৰেজিলিয়েন্ট হয়নে বৰ্তমান যিবোৰ সৰ্চৰ পৰা আমি প্ৰটিন আহৰণ কৰি আছো এটো ক্লাইমেট ৰেজিলিয়েন্ট নহয় In fact, it will climate change যেটো হৈ আছে গ্লোবাল ওয়ার্মিং হৈ আছে তাত কন্ট্রিবিউট কৰে রাইট সো আমি যদি এই বায়োটেকনোলজিৰ দ্বাৰা স্মার্ট প্রোটিন বনাব পাৰো তেতিয়া হলে আমাৰ যি গ্লোবাল ওয়ার্মিং আছে ক্লাইমেট চেঞ্জ হৈ আছে হেবোৰ আমি সলিউশন পাম এই স্মার্ট প্রোটিন আমি তিনি ধৰণে বনাব পাৰো কি প্ৰথমটো হৈছে ফার্মেন্টেশন ডিরাইভড প্রোটিনস প্রোটিন আমি মাইক্রোব অনুজীৱ যেনেকুৱা ধৰক ভেকুৰ ব্যাকটেৰিয়া এলগি এইবোৰৰ পৰা আমি বনালে এইবিলাক হয় ফার্মেন্টেশন বেসড protein research will focus on making biomanufacturing processes cost effective improving strain productivity through gene editing and utilizing agricultural byproducts for production then plant based proteins these proteins will mimic the taste and texture of meat ekdom as it is মিটৰ দৰে টেষ্ট লাগিব দেখাত তেনেকুৱা হ'ব প্লান্টৰ পৰা তেনেকুৱা মিট বনাব বিচাৰিছো দি ৰিসাৰ্চ উইল ফোকাস অন ইউজিং আনটেপড ক্ৰপস এন্ড এগ্ৰিকালচাৰাল বাই প্ৰডাক্টস কম্বাইনিং প্লান্ট বেসড এন্ড ফার্মেন্টেশন proteins and addressing issues such as pesticide residue allergens and anti nutrients then cell culture based proteins কি হয় এবিলাক ল্যাবৰেটৰীত বনোৱা হ'ব these proteins are produced by growing animal cells in laboratories eliminating the need for animal farming তেতিয়া আমি লাইভস্টক ফার্মিংৰ দৰকাৰ নাই যে আমি গৰু ছাগলী এবোৰ পোহপাল দিয়াৰ দৰকাৰ নাই this method has the potential to create more ethical and sustainable protein sources এটো আশা কৰা হৈছে যে 2030 চনলৈকে এই যেটো আমাৰ স্মার্ট protein আছে এটো 300 বিলিয়ন US ডলাৰৰ মাৰ্কেট এটা হ'ব যেটো 10 বছৰ আগতে মাত্ৰ 10 বিলিয়ন ডলাৰৰ আছিল আৰু বৰ্তমান সময়ত হেতু 110 মিলিয়ন ডলাৰ হৈছে তো অলমোস্ট 100% এটা ইনক্ৰিজ আমি দেখা পাইছো যিকি নহক এই টপিকটোৰ পৰা প্ৰিলিমছত কেনেকুৱা কোৱেশ্চন আহিব পাৰে তাৰ কাৰণে আমি চাও এটা কোৱেশ্চন consider the following statements regarding the BioE3 initiative launched by the Department of Biotechnology. Number 1, the BioE3 initiative focuses on the development of smart proteins to address food insecurity, climate change and protein deficiencies in India. Yes, this is the primary objective behind the launch of the initiative. Then the initiative is focused solely on plant-based proteins and aims to improve their taste, texture and nutritional value. No, solely. এনেকুৱা ধৰণৰ এক্সট্ৰিম ষ্টেটমেন্টবোৰ সদায় ভুল থাকে আৰু এটো নহয়ও অকল প্লান্ট বেসড নহয় আমি চাইছো সেল বেসডও হয় ফার্মেন্টেশন বেসডও হয় তিনটা তাত মেথড আছিল নাম্বার 3 one of the key areas of research under BioE3 initiative is fermentation derived proteins which are produced using microorganisms like algae bacteria fungi এইবোৰ অনুজীৱৰ দ্বাৰা আমি ফার্মেন্টেশন পদ্ধতিৰে protein প্ৰস্তুত কৰিম
সো আমাৰ কাৰণে 1 আৰু 3 শুদ্ধ হ'ব দ্যাট ইজ অপশন বি মেইনছত কেনেকুৱা কোৱেশ্চন আহিব পাৰে এটা কোৱেশ্চন চাও The BioE3 initiative aims to develop smart proteins to address food security and climate change in India. Discuss the potential of smart proteins, the challenges in scaling their production, and the role of government policies in supporting this sector. Answer to আপোনালোকে 250 অৰ্চৰ ভিতৰত লিখিব যত্ন কৰিব question to GS3 environment technology আমাৰ GS2 যে policy আছে গভৰ্নমেন্টৰ তাৰ পৰা ইম্পৰ্টেন্ট হয় Next topic to hoise from economics. Economics or section of আজি কি আহিছে যে the domino effect weak investor sentiment companies hold up IPO launches as secondary market slumps. যোৱা 2 মাহ ধৰি ভাৰতৰ stock market BSE আৰু NSE there is a free fall the bloodbath চলি আছে almost 13% correction হৈছে আৰু investorৰ লাখ লাখ কোটি টকাৰ লোকসান হৈছে বিভিন্ন কাৰণত এবিলাক হৈ আছে ট্ৰাম্পৰ যি ৰেচিপ্ৰকেল তাৰিফৰ টেট হেতু এটা কাৰণ হয় উইক কনজিউমাৰ ডিমান্ড তাৰ ভিতৰতে কাৰণ হয় আমি হেবোৰ চাম নেক্সট স্লাইডত প্ৰথম কথাটো আইপিও মাৰ্কেট কি হয় হেতু চাইলো আইপিও কি হয় যে ইনিশিয়াল পাবলিক অফাৰিং যেতিয়া কোনো এটা পাবলিক হ'ব বিচাৰে কোম্পানী প্ৰাইভেট কোম্পানী বৰ্তমান কিন্তু শেয়াৰ বিলাক পাবলিকক সেল কৰিব বিচাৰে তাৰ দ্বাৰা ক্যাপিটাল আহৰণ কৰিব বিচাৰে তেতিয়া আইপিও মেকানিজমৰ সহায় লয় আইপিও মেথডেৰে টকা কালেক্ট কৰে আৰু হেখিনি কোম্পানীৰ গ্ৰোথত ইউজ কৰে সো হেতু হৈছে ইনিশিয়াল পাবলিক অফাৰিং ইজ দ্য প্ৰসেস থ্ৰু হুইচ এ প্ৰাইভেট কোম্পানী অফাৰ্স ইটস শেয়াৰ্স টু দ্য পাবলিক ফৰ দ্য ফাৰ্স্ট টাইম This allows the company to raise capital from public investors and the company's shares are subsequently listed on a stock exchange. আৰু এটো কাৰণে সেবিৰ পৰা পাৰমিশন লব লাগে ৰাইট আমি এতিয়া চাওছন যে এই আমাৰ ভাৰতত যোৱা 2-3 মাহ ধৰি যে স্টক মাৰ্কেট ব্লাডবাথ হৈ আছে তাৰ মুখ্য কাৰণবোৰ কি হয় Number 1 global trade tensions The US imposed tariffs on key trading partners including China Canada Mexico This move heightened global economic uncertainties, adversely affecting emerging markets like India. Shift of foreign institutional investors. So, FII hokale jibilak toka bharatiyo market lokaisile heibur ei 2-3 mahor China, emerging market Brazil, South Korea, eibur country loi gise. Jar karone amar market eta impact porise, reduced liquidity and downward pressure on Indian stocks. Then rising US bond yields. US or jibilak investor ase হিহতে যদি দেখা পাইছে যে ইউএস বন্ড বেছি আমি পাই আছো আমাৰ ৰিটাৰ্ন বেছি আহি আছে তেতিয়া হলে আমাৰ ভাৰতীয় মাৰ্কেটত নলগাই সো তাৰ কাৰণে এই টকাবোৰ ইউএছত গুছি গল যে মেড আমেৰিকান এসেটস more attractive prompting investors to withdraw funds from emerging markets including India then market overvaluation correction আৰু এটা কাৰণ ন্যাচাৰাল হয় এটো সাইক্লিক্যাল হয় স্টক মার্কেটটো এটা সাইক্লিক্যাল প্রসেস হয় আপ ডাউন হয়ে থাকে আৰু কারেকশন হৈ থাকে সো যোৱা 5-10 বছৰত বহুতখিনি ৰিটাৰ্ন দিছে ইনফ্যাক্ট ওয়ান অফ দা হাইয়েস্ট ৰিটাৰ্ন প্রভাইড কৰা মার্কেটৰ ভিতৰত এটা হয় আমাৰ ভাৰতবৰ্ষ সো देयर ইজ অবিয়াসলি যে কারেকশন হ'ব আৰু হেইমতে যোৱা 2 মাহত কারেকশন অলপ চলপ হৈ আছে সো হেতু এটা ন্যাচাৰাল সাইকেল হয় নেক্সট টপিক নেক্সট যেটো কাৰণ হেতু হৈছে মার্কেট ওভাৰভ্যালুয়েশন কনসার্নস সো মার্কেট যোৱা 5 বছৰত মই কোৱা মতে বহুতখিনি আগবাঢ়ি গৈছিলে সো এটো ওভাৰ ভ্যালুয়েশন বুলি বহুতে এটো এতিয়া বিক্ৰী কৰি আছে সো সেলিং প্ৰেছাৰৰ কাৰণে ব্লাডবাথ হৈছে বুলি এটা কাৰণ আমি ক'ব পাৰো তাৰ ফলত কি হৈছে তাৰ ফলত যিবিলাক কোম্পানীয়ে আইপিও ৰুটৰ দ্বাৰা ফান্ড ৰেইজ কৰে ক্যাপিটাল ৰেইজ কৰে কিহতে সাফাৰ কৰিব লগা হৈছে যে অলমোস্ট এনেকুৱা কোম্পানী আছে যে যিবোৰে লিস্টেড হ'ব আছিল এতিয়া কিন্তু এই উইক মার্কেট সেন্টিমেন্ট চাই পেলাই লিস্ট কৰা নাই আপোনালোকে চাব যোৱা মাহত আৰু এইটো মাহত বহুত কম আইপিও লঞ্চ হৈছে কিন্তু আমি যদি যোৱা বছৰ চাও তাৰ আগৰ বছৰ চাও there is a IPO bonanza এটাৰ পিছত এটা IPO আহিয়ে আছিল ৰাইট প্ৰিলিমছৰ কাৰণে এটা কোৱেশ্চন লৈছো which of the following statements regarding initial public offering is true Number 1, an IPO is a process where a company raises capital by offering its shares to the public for the first time. Hoy ne? Hoy. Correct answer. Number 2, IPO shares are sold in the secondary market before they are listed on the stock exchange. No. Number 2, the Securities and Exchange Board of India regulates approves IPO in India. Hoy. IPO regulate কৰাৰ কাৰণে সংস্থাটোৰ নাম হৈছে SEBI.
IPOs can only be launched by government owned companies in India, হয়নে? নহয়। IPO private company বুৰেও launch কৰিব পাৰে। Select the correct answer using the code below. তো আমাৰ কাৰণে শুদ্ধ হ'ব 1 and 3, option A. এই টপিকটোৰ পৰা মেইনছত কেনেকুৱা কোৱেশ্চন আহিব পাৰে? Explain the concept of an initial public offering and discuss the advantages and challenges for companies seeking to go public in India. How does the Securities and Exchange Board of India ensure a fair and transparent IPO process? GS3 economics ত important topic হয়। আপোনালোকে answer to 150 অৰ্চৰ ভিতৰত লিখিব যত্ন কৰিব। Next topic টো হৈছে How why Apex Court limited the power of arrest under GST Customs Act. যোৱা মাহত Radhika Agarwal versus Union of India কেছটোত সুপ্ৰিম কোৰ্টে ruling দিছে যে এনফোর্সমেন্ট ডাইৰেক্টৰেট বা ধৰক GST কাস্টমস অফিচিয়ালস সকলে যধে মধে এৰেষ্ট কৰিব নোৱাৰে, যেটো আমি আৰ্বিট্ৰাৰি এৰেষ্ট বুলি কওঁ, হেতু কৰিব নোৱাৰে। তাৰ কাৰণে কিছুমান স্পেসিফিক ৰুলস লেট ডাউন কৰা আছে। সো হেইবোৰ কি কি আৰু কোনটো গ্ৰাউণ্ডত এৰেষ্ট কৰা হৈছে হেতু জানাৰ অধিকাৰ এৰেষ্টিজনৰ আছে, যে এৰেষ্টিজনৰ ফ্ৰেন্ড বা ফ্যামিলি মেম্বাৰক জনাব লাগে, ৰাইট টু হেভ এন এডভোকেট প্ৰেজেন্ট ডিউৰিং ইন্টাৰগেশন। সো এনেকুৱা কিছুমান ruling দিছে সুপ্ৰিম কোৰ্টে, আমি চাও। The Supreme Court curtailed the powers of arrest under the Customs Act 1962 and Central Goods and Services Tax Act 2017. The ruling emphasized that powers exercised by customs and tax officers for arrests, searches and seizures are analogous to police powers under Code of Criminal Procedures 1973. So custom official আৰু tax official সকলে যেটো arrest কৰে, you know, হেইবোৰ similar to police যেনেকৈ arrest কৰে হেতু দৰে হয়। গতিকে হিহতেও কিছু ৰুল ফলো কৰিব লাগিব, যেটো CRPC ত মেনশন কৰা আছে। CRPC ৰ মতে পুলিচে নিজৰ কাম কাজ কৰে, ৰাইট? সো হেই মতে GST customs official সকলেও কাম কৰিব লাগে and should be subject to the same restriction and procedure standards. যি ধৰণৰ ৰেষ্ট্ৰিকশন পুট কৰা আছে পুলিচৰ ওপৰত এৰেষ্ট কৰাৰ ক্ষেত্ৰত বা কি ধৰণৰ প্ৰসিডিউৰ আছে হেইবোৰ সেম এজ ইট ইজ হ'ব লাগে। আৰু এই এৰেষ্ট প্ৰসিডিউৰবোৰ কেনেকৈ হ'ব লাগে যে ৰাইট টু বি প্ৰেজেন্টেড বিফোৰ এ মেজিস্ট্ৰেট উইদিন 24 আৱাৰ্স অফ এৰেষ্ট। এৰেষ্ট হোৱাৰ 24 ঘণ্টাৰ মূৰত এৰেষ্টিজনক মেজিস্ট্ৰেটৰ ওচৰত দ্বাৰস্থ কৰিব লাগে। Notification to a friend or family member of the arrestee. Arrest হোৱা মানুহজনৰ friend বা family memberক ইনফৰ্ম কৰিব লাগে। Right to have an advocate present during interrogation. Interrogation সময়ত advocate এজন থাকিব পাৰে, হেতু ৰাইট হয় arresteeজনৰ। Safeguards on arrest. Evidence required for arrest. Arrest can only be made where there is sufficient material evidence. The tax officer সকলে যেতিয়া arrest কৰিব এটো sufficient evidence থাকিব লাগিব যে মই এইটো গ্ৰাউণ্ডত কৰি আছো আৰু এই মানুহজনক মই জনাইছো আৰু তাৰ কাৰণে মোৰ মানে proof আছে, evidence আছে। In possession of the officer must record reasons in writing for believing that the arrest is guilty. Then recording reasons to believe, the officer must record the reasons for their belief that an offense has been committed. The reasons must be linked directly to the evidence in the case. Then providing grounds for arrest. কোনটো গ্ৰাউণ্ডত এৰেষ্ট হৈছে, কোনটো সেকশনৰ আন্ডাৰত হেতু জানিবৰ অধিকাৰ মানুহজনৰ আছে যিজন মানুহ এৰেষ্ট হ'ব। ওকে, আৰু কি কি কৈছে এই ৰাধিকা গৰ্বাল ইউনিয়ন অফ ইণ্ডিয়া কেছ 2025 ত যে the Supreme Court observed that there have been instances where tax officials have used the threat of arrest to coerce individuals into paying overdue taxes. The court declared that this practice is illegal and instructed that individuals subjected to such coercion could seek a refund and take legal action against the officers involved. Guidelines were also directed to be issued by the Central Board of Indirect Taxes and Customs to prevent the misuse of arrest threats in tax-related cases. Impact. The Supreme Court's ruling aims to ensure that arrest powers under the Customs and CGST Acts are exercised with caution, following procedural fairness and respecting the constitutional rights of individuals. It also intends to curb arbitrary actions by officers and ensure that coercion is not used to extract taxes. এই টপিকটোৰ পৰা মেইনছত কোৱেশ্চন অহাৰ চান্স আছে GS2 পলিটি এণ্ড গভৰ্নেন্স যেটো আমাৰ পেপাৰ তাত কোৱেশ্চনটো হৈছে discuss the role and significance of the Supreme Court of India in ensuring a balance between the enforcement of laws and the protection of individual rights with reference to recent rulings like Radhika Agarwal case 150 অৰ্চৰ ভিতৰত লিখিব আপোনালোকে যত্ন কৰিব।
আজি আমি এইকেইটা টপিকে ডিসকাস কৰিলো আপোনালোকে যদি ভিডিওটো ভাল পাই থাকে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰিব কমেন্ট সেকশনত জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ